हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल दिनन दिया ब्लॉग आज মানে বন্ধুসকল কাঠলবাৰী হৰি মন্দিৰত অস্তপহৰ চাবলৈ আহিছো এয়া চাব পাৰে আৰু প্ৰদীপ দাক লগ পালো প্ৰদীপ দা আপুনি ভালে আছে না প্ৰদীপ দা বলে ইয়াৰ সেক্ৰেটাৰী হয় না সুন্দৰকে এই কেইদিন হৈ আছে এতিয়া এটো 23 তাৰিখৰ পৰা আৰম্ভ হৈছে 23 তাৰিখৰ পৰা 23 তাৰিখ দিবস হা 23 তাৰিখ দিবস 24 তাৰিখে এক নাম হৈছে আজি 25 তাৰিখ আজি 25 তাৰিখ আজি কি আৰম্ভ হৈছে নীলকীৰ্তন এই দুই দিন আগত অস্তপহৰ চলি আছিল আজিৰ দিনটো অস্তকালীন চলি আছে ন এইবিলাক সব দৃশ্যটো আপোনালোকক দেখাম আৰু এইটো হৈছে মানে পূজাৰ মণ্ডপৰ দৃশ্য এনেকুৱা সুন্দৰকে সজাইছে ওটা দিয়ে আঘাত করলে ব্যথা লাগে আর বাতাসে ঘোরালে করে যে শব্দ হয় মহাপ্রভু গোচারণ করবে ওমা এইটো হৈছে হৰি মন্দিৰ হয় আৰু হৰি মন্দিৰ প্ৰথম মানে স্থাপিত কৰা মানুহজনৰ নাম বিলাক এইবিলাক না এইফালে চাব পাৰে এইবিলাক দেখাই দিছো আপোনালোকক চাব পাৰে আর কান ধনুকে কৃষ্ণ মদন শিখবার নিমিত্ত আজ আমার সখী নন্দন গৌর কাঠলবাৰী সৰ্বজনীন হৰি মন্দিৰ কাঠলবাৰী টিকৰিকিলা স্থাপিত 1973 চন এয়া চাব পাৰে সুন্দৰকে দেখুৱাই আছো মন্দিৰখন এয়া দাদা আসলে পূজা দিচ্ছে না পূজা দিয়ে এই জন্য আমার অষ্টপহৰৰ গোসাই এই তিনিদিন যে কাৰ্যসূচী চলে আছে আমাৰ অষ্টপহৰ কৰি চলাই আছে এইজন হৈছে আমাৰ পূজাৰী ডাঙৰীয়া আপুনি ভালে আছে সুন্দৰ এই দুই দিনত কেনেকুৱা পাৰ হ'ল ভালে ভালে হৈ গ'ল আনন্দ পাইছো বহুত আনন্দ ন প্ৰত্যেক ভক্তবৃন্দ অনেক আনন্দ হয় 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 সুন্দৰ বহুত আৰু ইফালে আব কেনেকুৱা খবৰ পূজা পাতলৰ কাম বহুত কৰি আছে ন আব সুন্দৰ ভালে আছে না আব ভালে আছে আপোনালোকক প্ৰদীপ দাৰ লগত এই মন্দিৰৰ দৃশ্যটো দেখাম এয়া চাব পাৰে সুন্দৰকে সজাইছে এই মন্দিৰখন আৰু এই মন্দিৰৰ কাষতে কি কয় গোবিন্দ সেৱা হয় ইফালে মানে গোবিন্দ প্ৰসাদ বলে বনোৱা হয় এয়া সুন্দৰকে বনাই আছে এয়া চাব পাৰে এইটো হৈছে গোবিন্দৰ প্ৰসাদ না খুৰী এতিয়া গোবিন্দক প্ৰসাদটো লৈ গৈ আছে নেকি প্ৰসাদ দিয়া হ'ব সেই মন্দিৰৰ ভিতৰত হয় 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 এয়া হয় হয় ৰাধা গোবিন্দক মানে প্ৰসাদ দিয়া হ'ব এইটো মানে লৈ গৈ আছে আমাৰ খুৰীহঁতে খুৰী ভাল না চাব পাৰে আৰু এই হৰি মন্দিৰৰ কাষতে দাদা এইটো কি মন্দিৰ হ'ব এইটো আমাৰ বৰ্মন বিলাকৰ কালী মন্দিৰ এইটো কালী মন্দিৰ হয় মানে বৰ্মন সকলে কৰে আৰু কি এই পূজাখন বৰ্মন সমাজৰ আৰু এইটো কামাখ্যা মন্দিৰ আৰু এইফালে কি মন্দিৰ আছে হাজং বিলাকৰ মানে হাজং সমাজৰ কালী মন্দিৰ হয় হাজং সমাজৰ কালী মন্দিৰ হয় এই হৰি মন্দিৰৰ কাষতে এনেকুৱা হৰি মন্দিৰৰ পিছফালে এনেকুৱা আহিলে আপোনালোকে ইয়াতে প্ৰসাদ খোৱা ব্যৱস্থা বনাই দিছে এয়া চাব পাৰে সুন্দৰকে দেখুৱাইছে এতিয়া মানে বৰ্তমান মানুহ নাই পাৰে আমাৰ খুৰীহঁতে প্ৰসাদ গ্ৰহণ কৰি আছে কেনেকুৱা লাগিছে প্ৰসাদটো ভাল লাগিছে না সুন্দৰ আৰু এইফালে কেনেকুৱা আমাৰ খুৰীহঁতে বাইদেউহঁতে ইফালে দাদাহঁতে বনাই আছে প্ৰসাদ ইয়াত খিচিৰি খাব চব্জি কাটাৰ দৃশ্য আপোনালোকক দেখুৱাই দিছো এয়া সুন্দৰকে খুৰী কেনেকুৱা লাগিছে প্ৰসাদ কাটি চব্জি কাটি ভাল লাগিছে না এয়া সুন্দৰকে কাটি আছে আৰু আপোনালোকক মানে এই প্ৰসাদখন কেনেকুৱা ৰান্ধি আছে এইবিলাক মানে সব দৃশ্যবিলাক দেখুৱাই আছো এয়া চাব পাৰে সুন্দৰকে এয়া মানে খিচিৰি হৈয়ে গ'ল চাগে না খুৰা এফালে খিচিৰি হৈয়ে গ'ল খিচাৰি লাবৰা আৰু এইফালে আকৌ বনাই আছে ন হা দাদা আৰু বনাই আছে বহুত দাইলো আছে নেকি না খিচিৰিটো এইফালে খিচিৰি এনেকুৱা বনাই আছে সুন্দৰকে এই খিচিৰি বনাই কেনেকুৱা লাগিছে দাদা হা দাদা খিচিৰি বনাই কেনেকুৱা অনুভৱ লাগি আছে আপোনাৰ ভাল লাগি আছে ন সুন্দৰ ইমান ৰাইজক মানে খিচিৰি খুৱাব হয় নহয় এফালে খিচিৰি ৰান্ধা বঢ়া হৈয়ে থাকিব আমিও অকণমান মানে অলপ পিছত মানে খিচিৰি খাই যাম বাৰু এফালে চাব পাৰে হয় দাদা আপোনাক ইয়াত কাম কৰি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে না সুন্দৰ দুই দিনৰ পৰাই কাম কৰি আছে তথাপিও মানে আমনি লগা নাই না সুন্দৰ যেহেতু গোবিন্দৰ প্ৰসাদ বনাই আছে হয় না নহয় সুন্দৰ দাদা ভাল না মই মিছ কৰি আছো হয় 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 সুন্দৰ এই যে সুন্দরানন্দের কথাই আপনাদের শ্রবণ করাই এই সুন্দরানন্দ গিয়েছিল জানো শান্তিপুর মুনির পাঠশালায় এদের দুইজনের বন্ধু সুদামা ব্রাহ্মণের 4টে ছেলে
মাকে ধরে বলে, মা আমাদের দুপুরবেলায় খুব ক্ষুধা লেগেছে, একটু সেবার ব্যবস্থা করে। কোন মা এরকম সহ্য করতে পারে? একদিন নিজেকে স্থির রাখতে না পেরে সুখের জলে ভিজে ভিজে গেছে চাব পাৰে এতিয়া মানে প্ৰসাদ খাবলৈ বহি ললো এয়া চবৰে আৰম্ভ কৰি দিলে দাদাহঁতে আৰু এইফালে অৰূপ ভাইয়ে এই চাউণ্ড চিষ্টেমটো মানে চলাই আছে এয়া চাব পাৰে ইও মানে আৰম্ভ কৰি দিলে প্ৰসাদটো মেইন ৰাধে 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 মুখত ভৰাই দিলো জয় শ্ৰীকৃষ্ণ অতি উত্তম তো বন্ধুসকল এতিয়া মানে প্ৰসাদ খাই ওলালো এতিয়া মানে আমি ঘৰলৈ যাম ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰি ললো সকলোকে ৰাধে ৰাধে জয় শ্ৰীকৃষ্ণ